হয় আজি অসম চৰকাৰে ঘোষণা কৰিলে এডিআৰই চতুৰ্থ বৰ্গৰ যি ফলাফল এই ফলাফল ইতিমধ্যে ঘোষণা কৰিছে আৰু এই ফলাফলত সুক্ষেত্ৰে উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হৈছে বিহালী সমষ্টিৰ অন্তৰ্গত কেটলা চাহ বাগিচাৰ এগৰাকী মেধাসম্পন্ন আৰু পৰিশ্ৰমী যুৱতী পিতৃ মাতৃয়ে চাহ বাগিচাত কৰ্মৰত বিহালী কেটলা চাহ বাগিচাত কৰ্মৰত বৰ্তমানো মাতৃ বাগিখন নাই আৰু বৰ্তমান মই উপস্থিত আছোঁ বিহালী কেটলা চাহ বাগিচাৰ যিগৰাকী যুৱতীগৰাকীৰ নাম হৈছে ললিতা ৰাউতীয়া নামৰ এইগৰাকী যুৱতীয়ে আজি ঘোষণা কৰা এডিআৰই চতুৰ্থ বৰ্গৰ যি চাকৰি সেই চাকৰি আজি পাবৰ কাৰণে সক্ষম হৈছে আৰু মই বৰ্তমান বাগগৃহৰ পৰিৱেশ দেখাই আছোঁ ললিতা ৰাউতীয়া বাগগৃহৰ মই পৰিৱেশ দেখাই আছোঁ ললিতা ৰাউতীয়া এগৰাকী অপ্ৰাদেশিকৃত স্কুল বুলি ক'ব লাগিব যে বিহালী সমষ্টিৰ অন্তৰ্গত কেটেলা কুশল কোঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ত বিগত 8 বছৰে ধৰি বিনা বেতনে শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিলে আৰু বিগত সময়ছোৱাত ইণ্টাৰভিউ দিও পাবলৈ সক্ষম হোৱা নাছিলে আৰু আজি ঘোষণা কৰা এডিআৰই চতুৰ্থ বৰ্গৰ যি ফলাফল এই ফলাফলত চাকৰি পাবৰ কাৰণে সক্ষম হৈছে মোৰ সৈতে ললিতা ৰাউতীয়া উপস্থিত আছে মই প্ৰথমতেই আপোনাক ডিএ নিউজ প্লাজৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আপুনি চতুৰ্থ বৰ্গৰ চাকৰি পাবৰ কাৰণে সক্ষম হৈছে কেনেকুৱা লাগিছে আজি মই বহুত সুখী অনুভৱ কৰিছোঁ যেহেতু আজি অসম নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে আৰু প্ৰথমে মই আপোনালোকৰ নিউজ প্লাছ নিউজ লাইভ চেনেলক ধন্যবাদ জনাইছোঁ আৰু অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি স্বচ্ছ আৰু নিকাৰে যিখিনি ৰিজাল্ট ওলাল আজি সেই ৰিজাল্টটো মোৰ বহুত ভাল স্বচ্ছ নিকাৰে মই অৰ্জন কৰিব পাৰিলোঁ লাভ কৰিছোঁ নিজৰ ৰিজাল্টখিনি সফলতাৰে অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ আৰু মোৰ ঘৰত যিখিনি মা দেউতা বাইদেউ ভণ্টি যিমান আমি পৰিয়াল আছোঁ চবে মোক বহুত সহযোগ কৰিছিলে আজি 2-3 বছৰ আগৰ পৰাই মই বহুত কষ্ট কৰি পঢ়ি আছিলোঁ দিনে ৰাতি একাকাৰ কৰি আজি মই সেইটোৰ যিখিনি কষ্ট কৰিলোঁ মই 3-4 বছৰ ধৰি আজি মই সেইটোৰ ফলাফল পাইছোঁ আৰু আজি মই বহুত সুখী অনুভৱ কৰিছোঁ মই ভাল লাগিছে বহুত ভাল লাগিছে চাকৰি পাম বুলি ভাবিছিলেনে মই মোৰ পুৰা বিশ্বাস আছিলে মানে নিজৰ আত্মবিশ্বাসী মানে মই এইটো চাকৰি পাম মানে আপুনি কি কৰি আছিলে বৰ্তমান কি কৰি আছিলে মানে মই কিহত ব্যস্ত আছিলে আপুনি মই বৰ্তমান কুশল কোঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ত সেইখন ভেঞ্চাৰ স্কুল হয় সেইখন স্কুলতে মই মানে টিচাৰ হিচাপে কৰি আছিলোঁ আৰু পাৰ্ট টাইম বেতন পাইছিলে আপুনি নাই আমি একো তেনেকুৱা বেতন পোৱা নাই মানে ধৰিব গ'লে ছ'চিয়েল ৱৰ্কাৰ কৰা নিচিনাই হৈ আছিলে আৰু চলিবতো অসুবিধা হয় আপোনালোকৰ বহুত অসুবিধা হৈ আছিলে নিজৰ আজিকালিতো নিজৰ ৰিচাৰ্জ এটা ভৰাবৰ কাৰণেও বহুত মানে পইচাৰ প্ৰয়োজন হৈ যায় সেইটো মানে নহয়ে মানে তাত ছ'চিয়েল ৱৰ্কাৰ নিচিনাই কৰিবলগীয়া হৈ আছিলে কামখিনি সময়মতে যাব লাগে স্কুলৰ টাইম সময়মতে আহিব লাগে আৰু যিমান চৰকাৰী ৰুলছবিলাক আছে সেইবিলাকো ফ'ল' কৰিব লাগিব শিক্ষা ক্ষেত্ৰতো আৰু কিছুমান মানে ষ্টুডেণ্টৰো অনলাইন কিবা এইবিলাকো কাম কৰিবলগীয়া হৈ আছিলে আৰু আপুনি চাকৰি পাইছে কাৰোবাক টকা পইচা দিব লগা হৈছিল বা কাৰোবাক কিবা খুৱাব লগা হৈছিল তামোল খান হ'লেও খুৱাব লগা হৈছিল নাই মই কাকো খুৱাবলগীয়া হোৱা নাই মই সেইটো নিজৰ মেধা ভিত্তিত আৰু স্বচ্ছ নিকাৰে মই এইখন চাকৰি মানে মুখ্যমন্ত্ৰী কিবা ক'ব নেকি মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে বহুত ধন্যবাদ জনাইছোঁ আজি মানে তেওঁলোকৰ মানে বিজেপি চৰকাৰ অসম চৰকাৰৰ এইটো পদক্ষেপ মানে স্বচ্ছ নিকাৰে যিটো মেধাৱী যুৱক যুৱতীসকলক আজি যিটো মানে নিযুক্তি দিছে সেইটোত মই বহুত সুখী হৈছোঁ মই নিজে গম পাইছোঁ যে মই নিজে স্বচ্ছ নিকাৰে আজি মই সেইটো নিযুক্তিটো লাভ কৰিছোঁ ৰিজাল্টটো ভাল হৈছে আছিলে ললিতা ৰাউতীয়া আৰু পিতৃ আছে পিতৃ বৰ্তমান অসুস্থ মাহৰ আগৰ পৰা অসুস্থ হৈ আছে কেনেকুৱা লাগিছে আজি আপোনাৰ কন্যাই আজি চৰকাৰী চাকৰি পাইছে কেনেকুৱা লাগিছে আজি মই খুব ভাল লাগিলে হয় বৰ্তমান আপুনি অসুস্থ ভাল লাগিছে খুব ভাল লাগিছে হয়
কি কামত ব্যস্ত আছিলে পূৰ্বে আপুনি কি কৰি আছিলে আগত আগত হয় বাগান চাকৰি কৰি আছোঁ বাগানত কাম কৰিছিলে বাগান কাম কি ক'ব আজি আপোনাৰ ছোৱালীয়ে চাকৰি পাইছে চৰকাৰক কিবা ক'ব পাইছে ভাল লাগে হয় এগৰাকী আছিলে ললিতা ৰাউতীয়াৰ পিতৃ আৰু আজি এই দুখীয়া পৰিয়ালটোক হাঁহি বিৰিঙাইছে বুলি ক'ব লাগিব আৰু এইফালে ললিতা ৰাউতীয়া ভণ্টি আছে ভণ্টিলৈ কেনেকুৱা লাগিছে বাইদেউ আজি চাকৰি পাইছে বহুত ভাল লাগিছে আজি বাইদেউ চাকৰি পাই তাই মানে যিমানখিনি কষ্ট কৰিছিলে আজি কষ্টৰ ফলটো পাইছে ন সেইটো কাৰণে বহুত আনন্দিত আমি আৰু এতিয়াতো মাহঁত অহাই নাই এতিয়া গম পাইছে বাৰু পাইছে তথাপিও মা বৰ্তমান ক'ত আছে মায়ে বাগানত আছে এতিয়া বাগানৰ পাছেই আছে। অঁ বাগানতে কাম খবৰ পালে নাই চাকৰি পোৱাৰ কথা বাইদেউতো ফোন কৰিছিলে জানো পাইছে বোলা এতিয়া 4টামান বজাত ছুটি দিব আহিব আৰু এতিয়া খবৰটো শুনি পেলাই খুবেই আনন্দিত আৰু ঘৰৰ চবে এতিয়া যিহেতু আমাৰ এনেকুৱা চাকৰি নায়েই চবেই ঘৰত পঢ়া লিখা আছোঁ কিন্তু আজিলৈকে মানে এনেকুৱা গভৰ্ণমেণ্ট চাকৰি নাই পোৱা নিজেই কিবা কাৰণে এনেকুৱা কাম চাম কৰা হয় আৰু নিজৰ চলিবলৈ আৰু এতিয়া বাইদেউ পাইছে বহুত ভাল লাগিছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে 42 সমষ্টিৰ অন্তৰ্গত কেটলা চাহ বাগিচাত পিতৃ মাতৃয়ে কাম কৰে আৰু পিতৃ অসুস্থ বৰ্তমান আৰু যিগৰাকী যুৱতীয়ে ললিতা ৰাউতীয়া নামৰ যিগৰাকী যুৱতীয়ে চাকৰি পাইছে আৰু চাকৰি পোৱাৰ পিছতেই ঘৰত এতিয়া হাঁহি বিৰিঙাইছে বুলি ক'ব লাগিব ললিতা ৰাউতীয়ালৈ আমাৰ ফালৰ পৰা পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে চাই থাকিব ডিএ নিউজ প্লাছ বিহালীৰ পৰা মই সুৰেশ বৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত